Hello viewers, good evening. Welcome to my YouTube channel. কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। শ্বৰ্ট ভিডিঅ' দিওঁ, লং ভিডিঅ'হে দিয়া নহয়। শ্বৰ্ট ভিডিঅ'বোৰ আপোনালোকৰ ওচৰলৈ যায় নে নাযায় নাজানো, কিন্তু আপোনালোকৰ কমেণ্টছ আৰু ভিউজৰ বৰ আশা কৰি আছোঁ। লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে বহুত ভাল পাম দেই। প্লিজ ছাবস্ক্ৰাইব কৰিব। আমি গৃহিণীসকলে খুব কম খৰচতে কেনেকৈ ঘৰ চলাব লাগে জানো, নহয়নে বাৰু? ৱেষ্ট মেটেৰিয়েলৰ পৰা কেনেকৈ এটা ধুনীয়া বস্তু তৈয়াৰ কৰিব পাৰি, তাকে আজি এই ভিডিঅ'টোত আপোনালোকক দেখাব লৈছোঁ। এইখন এখন কেক প্লেট। ইয়াক মই এতিয়া আৰ্ক্লিক কালাৰ কৰি কেনেকৈ তৈয়াৰ কৰোঁ চাবচোন। মাজৰ এইখিনিত প্ৰথমতে মই ৰেড কালাৰ দি লৈছোঁ। বাউণ্ডাৰীটোত মোৰ ঘৰতে থকা কিছুমান গ্লাছৰ পিচ আছিলে, এই পিচবোৰ লগাই দিছোঁ। আৰ্টিফিচিয়েল সেই গ্লাছৰ পিচেদিয়ে মই এটা পাত ড্ৰ কৰিছোঁ। ইয়াতে মাজেদি এটা পাইপিং লগা, ষ্টনৰ পাইপিং লগা এটা পাইপিং আছিলে, সেই তাকে দি পেলাই ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন, এইখন আকৌ এটা প্লেচমেট আছিলে। এইখনৰ 5খন আছিলে, হেৰাই এখনতহে লাগিছেগৈ। এখননো কি কৰিম, সেইকাৰণে ভাবিলোঁ কিবা এটা ৱালতে বনাই ইয়াক মই ৰেডি কৰোঁ আৰু ইউজো হ'ব, ভালো লাগিব দেখিবলৈ। চাব দেই কেনেকৈ মই ইউজ কৰিম। Thanks for watching my video. কেনে পালে জনাবলৈ নাপাহৰিব দেই। লাইক আৰু কমেণ্টছ এটা কৰিব। এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। টিল দেন টেক কেয়াৰ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই, প্লিজ।